যে গুজৰাটৰ পানীৰ পাইপৰ মাজেদি মুছলমানৰ তেজ যায় বুলি ৰাইজসকলে মানুহজনৰ চৰিত্ৰটো চাব 2014 চনত এখন তেজপুৰৰ ৰাজহুৱা সভাত মোৰ কাষত বহি পেলাই হিমন্ত বিশ্ব শৰ্মাই কৈছিল সেইদিনাখন তেওঁৰ হৃদয়খন মুছলমানৰ কাৰণে উঠলি উঠিছিল আৰু পালে নৰেন্দ্ৰ মোদীক যেন তেওঁ গদা লৈ পেলাই প্ৰহাৰেই কৰিব এনেকুৱা তেওঁৰ খং উঠিছিল অসমৰ জাতি উপজাতি জনজাতি অনুসূচিত জাতি এক এখন ডাঙৰ ধুনীয়া ফুলনিৰ নিচিনাকে আমি প্ৰাৰ্থীসকলক আজি ইয়াত প্ৰক্ষেপ কৰিছোঁ এই ধেমাজিতে যদি মই কওঁ যে ইয়াত কি জাতি উপজাতি জনজাতি আছে এই প্ৰশ্ন ভুল হ'ব ইয়াত আমি সুধিব লাগিব যে অসমৰ কোনটো জাতি জনজাতি উপজাতি ধেমাজিত নাই কিমান সমিল মিলেৰে কিমান শান্তি আৰু সম্প্ৰীতিৰে আমি আমাৰ জীৱন আজি ককাৰ দিনৰ পৰা আমি আগবঢ়াই আনিছোঁ আজি কালি হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে জাত পাত লাগে তেওঁ ধৰ্ম লাগে তেওঁ বিজেপি যেতিয়া মোৰ কাষত বহি কংগ্ৰেছৰ মিটিঙত তেওঁ কৈছিল ইয়াত সংবাদ মাধ্যম আছে হয় নে নহয় সুধিব মোৰ কাষত বহি হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে গুজৰাটৰ পানীৰ পাইপৰ মাজেদি মুছলমানৰ তেজ যায় বুলি ৰাইজসকলে মানুহজনৰ চৰিত্ৰটো চাব 2014 চনত এখন তেজপুৰৰ ৰাজহুৱা সভাত মোৰ কাষত বহি পেলাই হিমন্ত বিশ্ব শৰ্মাই কৈছিল সেইদিনাখন তেওঁৰ হৃদয়খন মুছলমানৰ কাৰণে উঠলি উঠিছিল আৰু পালে নৰেন্দ্ৰ মোদীক যেন তেওঁ গদা লৈ পেলাই প্ৰহাৰেই কৰিব এনেকুৱা তেওঁৰ খং উঠিছিল আৰু সেই একেজনেই মানুহ এদিন কৈছিল যে ভগৱান কৃষ্ণৰ প্ৰতি যিটো আঢ়ৈটুকি প্ৰেম থাকে মানুহৰ গোপী গোপিনীসকলৰ টিভিৰ ইণ্টাৰভিউত কৈছিল যে ভগৱান কৃষ্ণৰ প্ৰতি গোপী গোপিনীসকলৰ যিটো আঢ়ৈটুকি প্ৰেম থাকে তেওঁৰ মনত বোলে হিমন্ত বিশ্ব শৰ্মাৰ মনত বোলে সোনিয়া গান্ধী ৰাহুল গান্ধীৰ প্ৰতি সেইটো প্ৰেম আছে টিভিত আছে ফুটেজ মই ভাস্কৰ বৰুৱাক দি দিম কোনোবাই যদি বিশ্বাস নকৰে তেওঁলোকক সেই ফুটেজটো দিবা এই যে সাপে যে মুঠ সলায় এতিয়া অসমতো তেনেকুৱা 2-4জন মানুহ ওলাইছে নিজৰ চেহেৰা সলাবৰ কাৰণে ৰাতিপুৱা এটা গধূলা এটা কথা কৈ গোটেই সমাজ ব্যৱস্থাটোক বিভ্ৰান্ত কৰিবৰ কাৰণে চেষ্টা কৰিছে এই পঞ্চায়ত নিৰ্বাচন আজি বহাগ বিহু পাৰ হৈ গৈছে 2 মে তাৰিখে পঞ্চায়ত নিৰ্বাচন হ'ব ৰাইজ মই এটা দিনো ক্ষতি নকৰাকে অসমৰ ইমূৰে সিমূৰে মানুহৰ মাজত ঘূৰি আছো কৰবাত আমাৰ মিটিঙত মানুহ কম হৈছে কৰবাত বেছি হৈছে কালি ৰাতি 12টা বজালৈকে মই বাটে বাটে ঘূৰি আছো প্ৰত্যেক জেগাত প্ৰত্যেকগৰাকী মানুহে মোক কৈছে যে আপুনি গৌৰৱ গগৈ দেৱব্ৰত শইকীয়া ৰকিবুল হুছেইন প্ৰদীপ বৰদলৈ আপোনালোকৰ যিকেইজন মূল নেতা আছে আপোনালোক একেলগ হৈ লাগি থাকক 26 চনৰ 10 মেৰ পাছত হিমন্ত বিশ্বৰ চকীত আমি আপোনালোকৰ কংগ্ৰেছ নেতাক মুখ্যমন্ত্ৰী বহাই দিম এই কথা মোক কৈছে আৰু সেইকাৰণে মই কৈ আছো সেইকাৰণে ৰাইজে মোক কৈ আছে কাৰণে মই কৈ আছো যে 2026 চনৰ 10 মেৰ পিছত এটা ঘণ্টা হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীৰ চকীত বহাৰ সুযোগ নাপায় আৰু এই পঞ্চায়তে শপত গ্ৰহণ কৰোঁতে আৰু 1.5 মাহ লাগিব আপোনালোকে যদি কংগ্ৰেছ প্ৰাৰ্থীসকলক সহায় কৰে কংগ্ৰেছ প্ৰাৰ্থীসকলক যদি আশীৰ্বাদ দিয়ে এয়া আমাৰ কাৰণে বহুত ডাঙৰ শক্তি হ'ব আমি বিৰোধী হিচাপে যুঁজি আছো বিৰোধী আপোনালোক আজি গৌৰৱ গগৈ সংসদত যুঁজি আছে অসমৰ ৰাজপথত মই যুঁজি আছো কিন্তু এয়া যুঁজ কেৱল আপোনালোকৰ শক্তিশালী কণ্ঠত পৰিণত হৈছে সমস্যাবিলাক সমাধান কৰিবলৈ হলে আমাৰ দুখীয়া মানুহবিলাক দিনক দিনে দুখীয়া হৈ গৈ আছে আৰু দুখীয়া মানুহৰ কাৰণে বিজেপিৰ আঁচনি কি 1250 টকা অৰুণোদয় 1250 টকা অৰুণোদয় দিয়ে গেছ চিলিণ্ডাৰৰ দাম কিমান লাইটৰ বিল 3 গুণ বাঢ়িল মেডিচিনৰ দাম চকুত দিয়া যিটো আমাৰ চকু 40 বছৰত চলিহা পৰে বুলি কয় চকুটো ঝিলমিলাই যায় 12টা বজাৰ পাছত পানীয়ে ডোব দিব লাগে সেইটোৰ দাম আমাৰ চৰকাৰৰ দিনত 70 টকা আছিল এতিয়া 210 টকা হ'ল
এটা 210 টকা হল স্মার্ট মিটার আমি কোনো বিচৰা নাছিলো আমাৰ সাধাৰণ মানুহখিনি ঘৰত পুৰণা মিটাৰটো খুলি দি জবৰদস্তি স্মার্ট মিটাৰ লগালে এটা বিল দিয়া দুদিন দেৰি হলে লাইনটো কাটি দিয়ে বিল দিয়া দুদিন দেৰি হলে লাইনটো কাটি দিয়ে ল'ৰা ছোৱালী পৰীক্ষা আছে কাৰোবাৰ ঘৰত বেমাৰ হৈ আছে কোনো কথা বতৰা নাই দাদাগিৰি দেখাইছে আমাৰ সাধাৰণ মানুহখিনিৰ ওপৰত আজি খেতিয়কসকলৰ অৱস্থা কি তেওঁলোকে কৈছিলে বানপানী মুক্ত অসম বনাব ব্ৰহ্মপুত্ৰখন খানি পেলাব কৈছিল না ৰাইজক কৈছিলে কিমান শুনি ভাল লাগিছিল আমাৰ এফালে বানাকান্ত ধেমাজিৰ মানুহে ব্ৰহ্মপুত্ৰ খানি দুইফালে এক্সপ্ৰেছ হাইৱে বনাই ব্ৰহ্মপুত্ৰ খানি দুইফালে এক্সপ্ৰেছ হাইৱে বনাই যদি বানপানী নাইকিয়া কৰি দিম বুলি কয় ধেমাজিৰ মানুহে বিজেপিক কিয় ভোট নিদিব এটা দিল্লীত বিজেপি চৰকাৰ 10 বছৰ পাৰ হৈ গ'ল অসমত বিজেপি চৰকাৰ 9 বছৰ পাৰ হৈ গ'ল ব্ৰহ্মপুত্ৰ খনাৰ নামত এটু কৰি বালিও এতিয়ালৈকে পাৰলৈ উঠোৱা আমি দেখা পোৱা নাই আজি এই কথাবিলাক ৰাইজ চিন্তা কৰিব কেৱল চুটি মধুৰ কথা কান ভাল লগা কথা কৈ পেলাই বিজেপিয়ে বাৰে বাৰে ক্ষমতালৈ আহিছে আমি কংগ্ৰেছ হলে মিঠা কথা ক'বলৈ শিকা নাই আমাক ৰাহুল গান্ধীয়ে মিছা কথা ক'বলৈ নিদিয়ে কিন্তু আমাৰ নেতা ৰাহুল গান্ধীয়ে ভাৰতবৰ্ষৰ ৰাইজক এতিয়ালৈকে যিকেইটা কথা কৈছে এতিয়া আমি 4খন ৰাজ্যত শাসনত আছো আমি কৰ্ণাটকত শাসনত আছো তেলেংগানাত শাসনত আছো হিমাচল প্ৰদেশত শাসনত আছো ঝাৰখণ্ডত শাসনত আছো পাৰ্লিমেণ্টত আমাৰ 100জনতকৈ বেছি এমপি আছে ৰাহুল গান্ধীয়ে যি কথা কৈছে সেই কথা আমি আখৰে আখৰে পালন কৰিছো ৰাইজসকল এতিয়া অসমত চিলিণ্ডাৰ দাম 1100 টকালৈকে আহিছে ক'ৰবাত কৰ্ণাটকত কংগ্ৰেছ চৰকাৰ তেলেংগানাত কংগ্ৰেছ চৰকাৰ চিলিণ্ডাৰ দাম 500 টকা আৰু আমি অসম কংগ্ৰেছৰ সিদ্ধান্ত লৈছো দিছপুৰত যেতিয়া আমাৰ চৰকাৰ হ'ব আপোনাৰ পদুলিমুখতো 500 টকা চিলিণ্ডাৰ পাব এই সিদ্ধান্ত আমি লৈছো তেওঁলোকে 1200 টকা 1250 টকা অৰুণোদয় দিয়ে চাই